আচলতে মই সেইদিনাখনে যেতিয়া মানে মেডিয়াই আহি গোটেইবিলাকে আহি ধৰিলে তেতিয়া মই হয়তো ভুলবশতঃ কিবা এটা কথা ক'ব পাৰোঁ সেই কথাটো আপোনালোকে ধৰি নাৰাখে আচলতে মই সেই সময়ত কি পৰিৱেশত কি কথা কৈছিলোঁ হয়তো মই গমেই নাপালোঁ সেইটো Rondon dah. Abdul Koli nahoy, badi wa asyik kali hang kau yang pelawat. Raja. আপোনালোকে বাইদেউক ক্ষমা কৰি দিয়ক আৰু আমি কৈছো যে কিন্তু আমি আমাৰ কৈ দেখা কৰোঁ এই কথা কিন্তু কৈছো মই মিগি বেমাৰ হোৱাৰ কাৰণে ক্লাছ 7ত এনেকুৱা এটা ঘটনা হৈছিলে গতিকে সেইদিনাখনে ষ্টুডেণ্টখিনিয়ে কোৱাৰ কাৰণে মই হয়তো সেই মুহূৰ্তত ক'ব পাৰোঁ সেইটো মোৰ ভুল হৈছে মই স্বীকাৰ কৰিছোঁ গতিকে মোৰ এইখিনি মই ভুল বুলি ক্ষমা বিচাৰিছোঁ মই ইতিমধ্যে কৈছোঁ আৰু গোটেইখিনি জানিছে আপোনালোকে আৰু আজি মই ৰিপিট নকৰোঁ আপোনালোকে দীঘলীয়া বক্তব্য নিদিওঁ আমি শাৰীৰিক আৰু মানসিকভাৱে বহুত মানে আক্ৰান্ত হৈ আছোঁ 23 তাৰিখে যিটো ঘটনা হ'ল অভাৱনীয় ঘটনা অনাকাংক্ষিত ঘটনা আমি সকলোৱে মৰ্মাহত হৈছোঁ বেজেকাৰ নিচিনা এজন ল'ৰা ঢুকোৱাত আমাৰ বিদ্যালয় মা দেউতাকৰ ক্ষতি হৈছে আচলতে মই সেইদিনাখনে যেতিয়া মানে মেডিয়াই আহি গোটেইবিলাকে আহি ধৰিলে তেতিয়া মই হয়তো ভুলবশতঃ কিবা এটা কথা ক'ব পাৰোঁ সেই কথাটো আপোনালোকে ধৰি নাৰাখে আচলতে মই সেই সময়ত কি পৰিৱেশত কি কথা কৈছিলোঁ হয়তো মই পৰিস্থিতিৰ ৰাইজ আজি আহিছে ৰাইজ জাগিছে কোনো ব্যক্তিগত স্বাৰ্থলৈ নহয় ৰাইজ জাগিছে এই কাৰণে যে তেনেকুৱা ধৰণৰ ঘটনাৰ পুনৰাবৃত্তি নহওক আৰু আপোনালোকৰ নিচিনা মানুহৰ পৰা বা যাক আমি গুৰু হিচাপে মানিছোঁ আপোনালোকৰ নিচিনা মানুহৰ পৰা তেনেকুৱা ধৰণৰ আমি বাক্য এটা আমি আশা নকৰোঁ গতিকে এনেকুৱা পৰিস্থিতিত ৰাইজৰ পৰা তেওঁ হয় ভুল হৈছে বুলি ক'ব মংগলত যদিও আছোঁ মই যোৱা 31 মাৰ্চ 2023 মই অৱসৰ গ্ৰহণ কৰিছোঁ গতিকে ডাঙৰ নিচিনা
সোমবাৰে পদুমপুখুৰী উচ্চ মাধ্যমিক বিদ্যালয়ত যিটো এটা অনাকাংক্ষিত ঘটনা ঘটি গ'ল, তাত আমি গোটেই ৰাইজ বা আমাৰ বিদ্যালয় পৰিয়ালবৰ্গ আৰু অঞ্চলৰ ৰাইজ আমি মৰ্মাহত হৈছোঁ। আচলতে সেইদিনা এনেকুৱা যেতিয়া মিডিয়াবিলাক আহি গ'ল, আমি মই ইমান নাৰ্ভাছনেছ হৈছিলোঁ যে মই কি ক'ম কি নক'ম মই ভাবি পোৱা নাছিলোঁ। হয়তো ভুলবশতঃ ল'ৰাটোৰ মৃগী বেমাৰ থকা বুলি ওলাই গৈছিল, সেই কথাটো যিহেতু প্ৰমাণ নাই, গতিকে সেই কথাটো মই উঠাই লৈছোঁ আৰু মই ৰাইজৰ ওচৰত ক্ষমা বিচাৰিছোঁ।